Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাছ 9 চেপ্টাৰ নম্বৰ 7 কিন্তু ফিজিক্সৰ চেপ্টাৰ হৈছে মোশন। তো মোশন আমি ফাইনেলি কমপ্লিট কৰিলো। তো মোশনৰ ওপৰত আজি আমি আৰম্ভ কৰিম এটা ফাইনেল ইউনিট টেষ্ট। ওকে, তেনেহ'লে আমি আৰম্ভ কৰো। First question. First question কৈছে যে a lizard leaps 2.1 meter to the left in 0.52 seconds. তো ইয়াতে কৈছে যে আমাৰ তাত আছে কি? আমাৰ তাত এটা জেঠী এটা আছে। এই জেঠীটো কি কৰিলে জঁপিয়ালে 2.1 মিটাৰ টু দ্য লেফ্ট বুলি কৈছে। তো ইয়াতে অলপ ইম্পৰ্টেণ্ট আমি বুজিব লাগিব যদি আমি নাম্বাৰ লাইনত লওঁ। লেটছে এইটো আমাৰ এটা পজিশ্যন হয়, ঠিক আছে, এইটোক আমি অ' বুলিকৈ কৈছোঁ। এইখিনি পজিশ্যনৰ পৰা ই কি কৰিছে লেফ্ট জঁপিয়াইছে। অ' ডাজ নট মিন জিৰ', মইতো জাষ্ট বুজাবৰ কাৰণে কৈছোঁ। তাৰমানে অ'ৰ যদি আমি ৰাইট ছাইডে থাকোঁ তেনেহ'লে আমাৰ ভেলুজবোৰ পজিটিভ হ'ব, আৰু অ'ৰ যদি আমি লেফ্ট ছাইডে থাকোঁ তেনেহ'লে আমাৰ ভেলুজবোৰ নেগেটিভ হ'ব। অ'কে, তো এতিয়া কৈছে যে ইয়াৰ অ'ৰ পৰা সি কি কৰিলে, এই যোনটো জেঠীটোৱে 2.1 মিটাৰ জঁপিয়ালে। তো লেটছ এই জঁপিয়াই পেলাই আহি পালেহি 8, আৰু ইয়াৰ পৰা ইয়ালৈ আহিবৰ কাৰণে তাক কিমান টাইম লাগিলে 0.52 ছেকেণ্ডছ লাগিছে, ঠিক আছে। তো টাইম দিয়া আছে 0.52 ছেকেণ্ডছ। ইমান টাইমত ই অ'ৰ পৰা এইলৈ আহিলে, যোনটো হৈছে ডিষ্টেঞ্চ 2.1 মিটাৰ। আমাক সুধিছে হোৱাট ইজ দি এভাৰেজ স্পীড। এইটো একেবাৰে চিম্পল প্ৰব্লেম। এতিয়া এভাৰেজ স্পীড যদি আমি ওলাওঁ, এভাৰেজ স্পীড, তো স্পীডৰ ফৰ্মুলাটো কি হৈছে? স্পীড ফৰ্মুলা হৈছে টোটেল ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে ডিভাইডেড বাই দ্য টোটেল টাইম। সেই ডিষ্টেঞ্চটো কভাৰ কৰিবৰ কাৰণে কিমান টাইম লাগিলে সেইটোৱে হৈ যায় আমাৰ এভাৰেজ স্পীড। তো টোটেল ডিষ্টেঞ্চ কিমান হৈছে 2.1 মিটাৰ দিয়াই আছে, ডিভাইডেড বাই দ্য টোটেল টাইম যোনটো হৈছে 0.52 ছেকেণ্ড। এতিয়া 2.1ক 0.52ৰে আমি ডিভাইড কৰিব লাগিব। তো এইটো কাৰণে আমি কেলকুলেটৰ ইউজ কৰি লওঁ। তো আমাৰ তাত আছে আকৌ এবাৰ আমাৰ কেনভাছটো লৈ লওঁ, 2.1 ডিভাইডেড বাই 0.52 কৰি দিলে আমি কিমান পাম? আমি পাম 4.038। লিখি লওঁ, এইটোৱে দিছে আমাক 4.03846, ঠিক আছে। আৰু আছে বাকীখিনি আমি নিলিখোঁ, মিটাৰ্ছ পাৰ ছেকেণ্ড। এতিয়া আমাক কৈছে যে ৰাউণ্ড দি আনচাৰ টু 2 ছিগনিফিকেণ্ট ডিজিটছ, 2টা ছিগনিফিকেণ্ট ডিজিটছে লাগে। তো 4 হৈ যাব এটা ছিগনিফিকেণ্ট ডিজিট, 4 হৈ গ'ল এটা ছিগনিফিকেণ্ট ডিজিট, আৰু নেক্সট ছিগনিফিকেণ্ট ডিজিটটো কি হৈ যাব 0 হৈ যাব, আৰু এইটো 0ই থাকিব, এইটো 1 হ'ব নোৱাৰে বিকজ তাৰ ছাইডত থকা, তাৰ যোনটো ৰাইট ছাইডত আছে ডিজিটটো সেইটো হৈছে 3, যোনটো হৈছে 5তকৈ সৰু। তো সেইকাৰণে আমাৰ আনচাৰ হ'ব ইয়াতে 4.0 মিটাৰ্ছ পাৰ ছেকেণ্ড। তো ইয়াতে আমি টাইপ কৰি দিম 4.0। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটোত কৈছে যে এ বাম্বল বি ইজ ফ্লাইং টু দ্য ৰাইট when a breeze causes the bee to slow down with a constant leftward acceleration of magnitude 0.50 meter per second square. এটা বাম্বল বি মানে হৈছে এটা ভুমুৰা এটা উৰি আছিলে। তো ভুমুৰাটো কোনফালে গৈ আছে? ৰাইট ছাইডে গৈ আছে, ঠিক আছে। তো এইটো যদি আমাৰ নাম্বাৰ লাইনটো লওঁ, তো লেটছে এইখিনিত এটা পজিশ্যন আছে, আমি এইটোক অ' বুলিকৈ কৈ দিওঁ। লেফ্ট ছাইডে নেগেটিভবোৰ হ'ব, ৰাইট ছাইডে পজিটিভবোৰ হ'ব। তো ভুমুৰাটো আহি আছে, এইফালৰ পৰা আহিছে, লেফ্টৰ পৰা ৰাইটলৈ গৈ আছে। চ' লেটছে এইখিনিত পালেহি, তো এইখিনিত গৈ আছিলে ক'ৰ পৰা? ফ্লাইং টু দ্য ৰাইট। তো ই ৰাইট ছাইড এনেকুৱা উৰি গৈ আছিলে। সেই সময়তে কি হৈছে? এ ব্ৰিজ কজেছ দ্য বি টু শ্ল' ডাউন। তো সেইটো সময়তে আমাৰ এনেকুৱা বতাহ বলিছে। তো বতাহ বলিছে অপজিট ডাইৰেকশ্যনৰ পৰা। তো তাৰমানে কি তাৰ স্পীডটো কমি যাব। ভুমুৰাটোৰ স্পীডটো কমি যোৱাৰ পিছত কি হৈ গ'ল অফ মেগনিটিউড, ইয়াতে যোনটো এক্সিলাৰেশ্যন হৈছে সেই এক্সিলাৰেশ্যনটো দি আছে। একচুৱেলি এইটো এক্সিলাৰেশ্যন বুলি কয় নকয়, এইটো ডিচেলাৰেশ্যন বুলি কয়। কাৰণ কিয়? স্পীড কমি আহিছে ইয়াতে। তো এইটো হ'ব মাইনাছ, যেতিয়া ডিচেলাৰেশ্যন হয় এইটো আমি মাইনাছত কওঁ। চ' 0 - 0.50 meters per second square acceleration দিয়া আছে। After 2 seconds, the bee is moving to the right with a speed of 2.75. তো 2 ছেকেণ্ড পাৰ হৈ গ'ল, যেতিয়া বতাহ দিলে, বতাহ দিয়াৰ পিছততো তাৰ স্পীডটো কমি গ'ল, বাট এই বতাহটো আমি এতিয়া কৈছে যে বতাহটো কিমান দেৰি চলিলে? 2 ছেকেণ্ড চলিলে। তাৰপিছত কৈছে দ্য বি ইজ মুভিং টু দ্য ৰাইট, আকৌ ৰাইটতে মুভ কৰিছে, বাট ইয়াৰ যোনটো নতুন স্পীড হৈ গ'ল সেইটোক আমি ফাইনেল ভেল'চিটি ভি বুলি ক'ম। সেইটো হৈ গ'ল 2.75 meters per second. ইয়াতে এটা বস্তু ইম্পৰ্টেণ্ট হয়, বেছিভাগ ফিজিক্সৰ প্ৰব্লেমত স্পীড বুলি কয়, বাট ইয়াতে কি কৈছে স্পীডটোতো আছে প্লাছ ৰাইট ডাইৰেকশ্যনো আছে। তাৰমানে কি ৰাইট ছাইডত আছে, এটা স্পীড আছে আৰু ডাইৰেকশ্যন আছে। তো সেইটোক আমি ভেল'চিটি বুলি কওঁ। তো ইয়াতে আমাক ফাইনেল ভেল'চিটি ভি ভেলুটো দিয়া আছে। What was the velocity of the bee before the breeze? তো এই বতাহ বলৰ আগতে তাৰ ভেল'চিটি কিমান আছিল? তাৰমানে
ইনিশিয়েল ভেল'চিটি ইউ কিমান হয় সেইটো কেলকুলেট কৰিব দিছে। তো এইটো একেবাৰে চিম্পল প্ৰব্লেম। এইটোৰ কাৰণে আমি এক্সিলাৰেশ্যন ফৰ্মুলা ইউজ কৰিম। তো এক্সিলাৰেশ্যন হৈছে কি, ৰেট অফ চেঞ্জ অফ ভেল'চিটি ডিভাইডেড বাই চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম। চেঞ্জ ইন ভেল'চিটি মানে কি, ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি ডিভাইডেড বাই দ্য টোটেল টাইম। টোটেল টাইমটো আমাৰ ইয়াতে হৈছে 2.0 ছেকেণ্ড। এতিয়া এক্সিলাৰেশ্যন কি আছে, -0.5 -0.5 ইকুৱেলছ টু ভি কি হয়, ভি হৈছে 2.75। এতিয়া 2.75টো পজিটিভতে থাকিব কেলে, বিকজ আমি ৰাইট ছাইডত আছোঁ। 2.75 মাইনাছ ইউ ডিভাইডেড বাই 2। এতিয়া আমি কি কৰিম, ক্ৰছ মাল্টিপ্লাই কৰি দিম। তো 0.5 আৰু 2 হ'লে কি হৈ যাব, 1 হৈ যাব। তাৰমানে -1.0 ইকুৱেলছ টু 2.75 মাইনাছ ইউ। আমাকতো ইউহে লাগে, তো মাইনাছ ইউটো লেফ্ট ছাইডে লৈ গ'লে প্লাছ ইউ হৈ যাব। এইফালে 2.75 আছে, -1.0টো এইফালে লৈ আহিলে আমি পাম +1.0। তাৰমানে আমাৰ ইনিচিয়েল ভেল'চিটি আছে 3.75, এই দুটা এড কৰিলে 3.75। এতিয়া 3.75 ল'লে নহ'ব, বিকজ টু ছিগনিফিকেণ্ট ডিজিট বুলিকে কৈছে। তো 3.75ক যেতিয়া আমি ৰাউণ্ড অফ কৰিম দুটা ছিগনিফিকেণ্ট, তো 3.8 হৈ যাব। বিকজ এইটো 8 হৈ যাব, কাৰণ এই নাম্বাৰটো যোনটো হৈছে 5 হৈছে 3.8। তো তাৰমানে আমাৰ যোনটো ইনিচিয়েল ভেল'চিটি আছে 3.8 মিটাৰ পাৰ ছেকেণ্ড আছিলে এই বাম্বল বিটোৰ, বতাহ বলাৰ কাৰণে তাৰ স্পীড ফাইনেলি কি হ'ল, কমি গ'ল। তো এইটো হৈ যাব আমাৰ আনচাৰ 3.8। তো ইয়াতে আমি 3.8 টাইপ কৰি দিওঁ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াতে কৈছে যে এ মাউচ ইজ ট্ৰাইং টু ক্ৰছ দ্য ষ্ট্ৰীট। এটা নিগনি এটাই ৰাস্তা ক্ৰছ কৰিব বিচাৰিছিলে। দ্য ভেল'চিটি ভি এজ এ ফাংচন অফ টাইম ইজ গিভেন ইন দ্য গ্ৰাফ বিল' ৱেৰ ৰাইট ইজ পজিটিভ ভেল'চিটি ডিৰেকশ্যন। তো এটা কি হৈছে, নিগনি এটা কি কৰিছে, ৰাস্তা ক্ৰছ কৰি আছে। তো তাৰ যোনটো ভেল'চিটি, সেই ভেল'চিটিৰ গ্ৰাফ এটা বনাই দিছে, এইটো ভেল'চিটি টাইম গ্ৰাফ বুলি কোৱা হয়। এতিয়া আমাক কুৱেশ্যনটোত সুধিছে যে এট হোৱাট টাইম ডাজ দ্য মাউচ হেভ দ্য ছেইম পজিশ্যন এজ টি ইকুৱেলছ টু 0 ছেকেণ্ড। তো এইটো অলপ ভাবিবলগীয়া কুৱেশ্যন হয়। তো টি ইকুৱেলছ টু 0 ছেকেণ্ডত তাৰ যোনটো পজিশ্যন আছে, সেই পজিশ্যনটো আকৌ কেতিয়া আহিব, ঠিক আছে। এতিয়া এনেকুৱা প্ৰব্লেমত আমি অলপ কেয়াৰফুলি কৰিব লাগিব। কেলে, এতিয়া যেতিয়া ভেল'চিটি টাইম গ্ৰাফ দিয়া থাকে, তো তাৰ ডিছপ্লেচমেণ্টটো ওলাবৰ কাৰণে আমি জেনেৰেলি কি কৰোঁ, আমাৰ যোনটো গ্ৰাফ দিয়া থাকে গ্ৰাফৰ ভিতৰৰ এৰিয়াটো চাওঁ। তো ইয়াতে আমি যদি চাওঁ 0 আৰম্ভ হৈছে আৰু 2ত যদি আমি চাওঁ, এইখিনিত আমাৰ ভেল'চিটিটো 0 হৈছে। তো এটা ট্ৰায়েংগল ফৰ্ম হৈছে। এই ট্ৰায়েংগলৰ ভিতৰতো এৰিয়া, আৰু ইয়াতে সদায় মনত ৰাখিবা এৰিয়াটো আমি কেনেকৈ ওলাম, বিকজ এৰিয়াটো ইয়াৰ তলৰে হ'ব নেকি, নহয়। আমি সদায় এই যোনটো আমাৰ টাইম এক্সেছটো হয়, সেইটো আমাৰ ৰেফাৰেঞ্চ এক্সেছ বুলি কোৱা হয়। সেই এক্সেছটোৰ লগত আমাৰ যোনটো ভেল'চিটিয়ে যোনটো এৰিয়া বনাইছে, তো তাৰমানে এইটো কেছত আমাৰ এইখিনি এৰিয়া হ'ব, এইটো এটা এৰিয়া হ'ব। তো এই ভিতৰৰ এৰিয়াটো কেলকুলেট কৰিলে আমি গম পাম যে ইয়াতে কিমানখিনি ডিছপ্লেচমেণ্ট হৈছে। ঠিক তেনেকৈ 2ৰ পৰা যদি 5 ছেকেণ্ডৰ ভিতৰত চাওঁ, তেনেহ'লে আমি কি ক'ব লাগিব, এইখিনি এৰিয়াহে ক'ব লাগিব, বিকজ আমাৰ ৰেফাৰেঞ্চ এক্সেছটো কি হৈছে, টাইম এক্সেছ। তো এই গ্ৰাফৰ তলৰটো নহয়, গ্ৰাফৰ ওপৰটো চাব লাগিব। ওপৰটো চালেহে আমি এইখিনি এৰিয়া বনাব পাৰিম। তো এই এৰিয়াটো হৈ যাব এতিয়া আমাৰ পজিশ্যন মানে ইয়াৰ যোনটো ডিছপ্লেচমেণ্ট হৈছে, নিগনিটোৰ যোনটো ডিছপ্লেচমেণ্ট হৈছে 2 ছেকেণ্ডৰ পৰা 5 ছেকেণ্ডৰ ভিতৰত আমি কেলকুলেট কৰি ওলাব পাৰিম। বাট ইয়াতে কুৱেশ্যনটো বেলেগ বস্তু সুধিছে। কুৱেশ্যনটোক আমাক ইয়াতে সুধিছে যে যেতিয়া এইখিনিত আছিলে নিগনিটো, যেতিয়া টাইম 0 ছেকেণ্ড জাষ্ট আৰম্ভ হৈছিলে, সেইটো সময়ত আমাৰ নিগনিটোৰ পজিশ্যন কিবা এটা আছিলে। তো সেই পজিশ্যনটো আকৌ কেতিয়া হ'ব, তো লেটছ চে আমি এনেকৈ ডায়েগ্ৰামত লৈ লওঁ যে নিগনিটোতো অৰিজিনেলি ক'ৰবাত এইটো পজিশ্যনত আছিলে, ঠিক আছিলে। এতিয়া যদি আমি এই গ্ৰাফটো চাওঁ, এতিয়া গ্ৰাফটো চালে কি দেখোঁ, 1 ছেকেণ্ড হোৱাৰ লগে লগে ইয়াৰ ভেল'চিটিটো ইনক্ৰিজ হৈ গ'ল। ইনক্ৰিজ হৈ পেলাই কিমান হৈ গ'ল, 5 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। তাৰপিছত আকৌ কি হ'ল, ভেল'চিটি ডিক্ৰিজ হৈ আকৌ 0 হৈ গ'ল, ঠিক আছে। এবাৰ ইনক্ৰিজ হ'ল, তাৰপিছত আকৌ ডিক্ৰিজ হৈ গ'ল। তো তেনেহ'লে তাৰ ডিছপ্লেচমেণ্টটো 0ৰ পৰা 2 ছেকেণ্ডৰ ভিতৰত কিমান হ'ল, তো টি ইকুৱেলছ টু 0 এণ্ড টি ইকুৱেলছ টু 2। এই সময়টোৰ সময়ত আমি এতিয়া চাম যে ইয়াৰ ডিছপ্লেচমেণ্ট কিমান হৈছে। তো এই ডিছপ্লেচমেণ্টৰ কাৰণে কি হ'ব লাগে, আমাক এই ট্ৰায়েংগলটোৰ এৰিয়া লাগে। ট্ৰায়েংগলটোৰ এৰিয়া কি হ'ব, হাফ ইনটু বেছ। এতিয়া বেছ কি হৈ গ'ল, এইখিনি হৈছে বেছ, বেছটো হৈছে 2 ছেকেণ্ডৰ বেছ, 2 ছেকেণ্ড ইনটু অল্টিটিউড। এতিয়া অল্টিটিউড কিমান হ'ব, এই পইণ্ট হায়েষ্ট পইণ্টৰ পৰা হায়েষ্ট পইণ্টৰ ডিষ্টেঞ্চ টাইম এক্সেছৰ পৰা, এইটো হৈ গৈছে ইয়াৰ হাইটটো। তো হাইট কিমান আছে, 5 মিটাৰ পাৰ ছেকেণ্ড, পজিটিভত আছে 5 মিটাৰ পাৰ ছেকেণ্ড। তো 2 and 2 কেঞ্চেল হৈ গ'ল, 1 হৈ গ'ল, ছেকেণ্ড গুচি গ'ল, তো থাকিল কিমান, 5 মিটাৰ। তো আমি ক'ম যে এই নিগনিটো যেতিয়া 0 পৰাটো আৰম্ভ হৈছিলে, তাৰপিছত যেতিয়া 2 ছেকেণ্ড পাৰ হৈ গ'ল, তাৰ ডিছপ্লেচমেণ্ট হৈছে 5 মিটাৰ্ছ। তো তাৰমানে কি +5 মিটাৰ্ছ আহিছে। তো আমি ক'ম যে ই 5 মিটাৰ এইখিনিলৈ গুচি গ'ল, +5 মিটাৰ গুচি গ'ল। বাট আৰম্ভ ক'ৰ পৰা হৈছিলে, আৰম্ভটো ই 0ৰ পৰা হৈছিলে।
ৰাইট আৰম্ভ ইয়াৰ 0 পৰা হৈছে এতিয়া কথাটো হৈছে আকৌ সি 0 লৈ এতিয়াতো সি নতুন পজিশ্যনত আহি গ'ল এতিয়া পজিশ্যন 8 আহি গ'ল তো আমাৰ হৈছে যে আমাৰ অৰিজিনেলি ক'ৰ পৰা আৰম্ভ কৰিছিলে 0 পৰা আৰম্ভ কৰিছিলে এইখিনি পইণ্টত যোনটো হৈছে 0ত আৰম্ভ কৰিছিলে বা যেনেকৈ টাইম আগবাঢ়ি গ'ল এতিয়া আমি দেখা পাইছোঁ যে আমাৰ নিগনিটোৰ ডিছপ্লেচমেণ্ট 5 মিটাৰ হৈ গ'ল তাৰমানে ই অৰিজিনৰ পৰা 5 মিটাৰ ৰাইট চাইডে গুচি গ'ল তো তাৰমানে এতিয়া নিগনিটোক আকৌ অৰিজিনলৈ আনিব লাগিব এতিয়া নিগনিটো কেনেকৈ অৰিজিনলৈ আনিম এতিয়া এটা বস্তু চোৱা এতিয়া 2ৰ পৰা 3 লৈ যদি আমি চাওঁ তেনেহ'লে এইখিনি ডিছপ্লেচমেণ্ট কিমান হ'ব এই যোনটো নতুন ডিছপ্লেচমেণ্ট আকৌ আমি কেলকুলেট কৰি লওঁ তো এইটোক আমি S1 বুলিকৈ কৈ দিওঁ লেটছ S1 কিমান হৈ যাব হাফ ইনটু তো এইবাৰ এইটো হৈ যাব বেছ ইমানখিনি হৈ যাব বেছ চ' 2 পৰা 3 তো ডিফাৰেঞ্চটো কিমান হয় 1 হয় তেনেহ'লে 1 ছেকেণ্ড হৈ গ'ল ইয়াৰ বেছ ইনটু হাইট এতিয়া এইটো হৈ গ'ল অল্টিটিউড কিমান হ'ব -5 হ'ব চ' -5 তো এইটো কেলকুলেট কৰিলে আমাৰ আহি গ'ল -2.5 মিটাৰ্ছত আহিব তো তাৰ মানে কি হ'ল এইবাৰ 2 ছেকেণ্ডৰ পৰা 3 ছেকেণ্ডলৈ যোৱা সময়ত তো 0 পৰা 2টোতো হৈ গ'ল 5 মিটাৰ গুচি গ'ল এতিয়া যেতিয়া 2 পৰা 3 ছেকেণ্ড তাৰমানে 1 ছেকেণ্ডৰ পিছত এতিয়া নিগনিটোৰ কি হ'ব নিগনিটো আকৌ এতিয়া -2.5 মিটাৰ ইয়াৰ ডিছপ্লেচমেণ্ট হৈছে তাৰ মানে কি হ'ল এতিয়া এইখিনিৰ পৰা ই লেফ্ট ছাইডে আহিছে লেফ্ট ছাইডে আহি পেলাই এতিয়া নতুন পজিশ্যন বিত আহি গ'ল ঠিক আছে এইখিনিত আহি পেলাই ৰখিলেই আৰু এই যোনটো ডিছপ্লেচমেণ্ট হৈছে এ আৰু বিৰ মাজৰ যোনটো ডিছপ্লেচমেণ্ট এইটো হৈছে -2.5 মাইনাছ মানে লেফ্ট ছাইডে আছে এনেই ইয়াৰ ডিষ্টেঞ্চটো হৈছে 2.5 মিটাৰ বাট ই ষ্টিল 0ত আহি পোৱা নাই আমাক এতিয়াও 0ত আনিব আমাৰ মেইন কামটো হৈছে নিগনিটোক 0ত আনি পেলাই দেখুৱাবলৈ কাৰণে বিকজ ষ্টাৰ্টিং 0 পৰা হৈছিলে তো এতিয়া 0ৰ পৰা আনিবৰ কাৰণে আমি কি কৰিব লাগিব আমি আৰু অলপ এৰিয়া ল'ব লাগিব এতিয়া মই এইখিনি গুচাই দিওঁ এতিয়া নেক্সট এৰিয়াটো আমি কেনেকৈ কৰি ল'ম চ' লেটছ চে 3 পৰা 4লৈ নলৈ পেলাই 3 পৰা 3.5 লৈকে মই লৈ চাওঁ ঠিক আছে 3 পৰা 3.5 তো মই কি কৰিব বিচাৰিছোঁ এইখিনি এৰিয়া কেলকুলেট কৰোঁ তাৰমানে ইমানখিনিত কিমান ডিছপ্লেচমেণ্ট হৈছে সেইটো চাব বিচাৰিছোঁ তো এইটোক S2 বুলি কৈ লওঁ এতিয়া S2ৰ কাৰণে যোনটো আমি এৰিয়া ওলাম এইটোতো এটা ৰেক্টেংগল হৈ গ'ল তো এই ৰেক্টেংগলটোৰ যেনিবা এইটো হৈ গ'ল হাইট -5 আৰু ইয়াৰ যোনটো ব্ৰেথ বা যোনটো ইয়াৰ উইথ হৈ গ'ল উইথটো কিমান হৈ যাব এতিয়া 3 আৰু 3.5ৰ মাজতো 0.5 হৈ আছে তো এতিয়া দুইটাকে মাল্টিপ্লাই কৰিলে আমি কি পাম 0.5 ছেকেণ্ড ইনটু -5 মিটাৰ্ছ পাৰ ছেকেণ্ড আমি কেলকুলেট কৰিলে আমি ডিছপ্লেচমেণ্ট পাই যাম ছেকেণ্ড গুচি গ'ল 0.5 আৰু -5 কিয় -2.5 মিটাৰ পাই গ'লোঁ আৰু এক্সট্ৰা -2.5 মিটাৰ পালোঁ তাৰমানে বিৰ পৰা এতিয়া ই আৰু আহি গ'ল নিগনিটো আৰু আহি পেলাই এতিয়া ফাইনেলি ক'ত পাবহি অ'ত পাবহি তো তাৰ মানে এইটোৱে হৈছে আমাৰ টাইম তো তাৰমানে যেতিয়া টাইম 3.5 ছেকেণ্ড হ'ব 3.5 ছেকেণ্ড হোৱাৰ সময়তে আমাৰ নিগনিটো আকৌ অৰিজিনেল যেতিয়া ছেইম পজিশ্যন যেনেকৈ t=0 আছিলে তো সেই নিচিনা ছেইম আকৌ ক'ত হ'ব 3.5 ছেকেণ্ডৰ পিছতে হ'ব তাৰমানে আকৌ সি অৰিজিনত আহি পাবহি বা য'ত ষ্টাৰ্টিং পইণ্ট তাতে আহি পাবহি তো ইয়াতে আমি 3.5 ছেকেণ্ড টাইপ কৰি দিম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ এতিয়া কৈছে এ ৰেড বল মুভছ হৰিজণ্টেলি ইন এ 30 মিটাৰ লং টিউব এটা বহুত দীঘলীয়া টিউব এটা আছে আৰু সেই টিউবটো কৈছে 30 মিটাৰ্ছ লং হয় 30 মিটাৰ ইয়াৰ লেংথটো হৈছে আৰু কৈছে যে এটা বল ইয়াৰ ভিতৰতে এটা ৰঙা ৰঙৰ বল এটা কি কৈ আছে হৰিজণ্টেলি ই গৈ আছে ঠিক আছে মুভ কৰি আছে দ্য পজিশ্যন অফ দ্য বল ইন মিটাৰ্ছ অভাৰ টাইম ইজ শ্ব'ন বিল' তো ইয়াতে আমাক পজিশ্যন টাইম গ্ৰাফটো আমাক দি থৈছে ঠিক আছে গ্ৰাফটো দিছে তো ষ্টাৰ্টিং ক'ৰ পৰা হৈছে 6 মিটাৰ্ছৰ পৰা আৰম্ভ হৈছে যেনেকৈ টাইম আগবাঢ়ি গৈছে তাৰ পজিশ্যনটো ইনক্ৰিজ হৈ গৈ আছে তাৰপিছত আকৌ তললৈ আহিছে ইয়াতে আমাক সুধিছে হোৱাট ইজ দ্য ডিছপ্লেচমেণ্ট অফ দ্য ৰেড বল বিটুইন 0 and 24 ছেকেণ্ডছ এইটো হৈছে 0 আৰু এইটো হৈছে 24 তাৰমানে আমি এনেকৈ চাব পাৰোঁ 0 আৰু 24 এই সময়ত তাৰ ডিছপ্লেচমেণ্টটো কিমান আছে এতিয়া ডিছপ্লেচমেণ্ট ওলোৱা একেবাৰে ইজি হয় ডিছপ্লেচমেণ্টৰ কাৰণে কোনো প্ৰব্লেমে নাই বিকজ ডিছপ্লেচমেণ্ট যোনটোক ডেল্টা এক্স কয় বা এছ বুলি কয় মই এতিয়া ডেল্টা এক্স লওঁ বুজিবলৈ ইজি হ'ব তো এইটো হ'ব এক্স ফাইনেল আমাৰ ফাইনেলত তাৰ পজিশ্যন কি আছিলে তাৰ পৰা মাইনাছ কৰি দিম অৰিজিনেল ষ্টাৰ্টিঙত তাৰ কি পজিশ্যন আছিলে তো ফাইনেল পজিশ্যনটো চাবৰ কাৰণে কি এইখিনিত চালে হ'ল তো এইখিনিত ইয়াৰ পজিশ্যনটো ক'ত আছে আমাৰ গ্ৰাফটো যদি চাওঁ এইটো পূৰা টাইম এক্সিছত টাচ কৰি আছে টাইম এক্সিছত টাচ কৰা মানে কি এইটো 0 হৈ গ'ল ইয়াৰ কোনো হাইটে নাই তো ফাইনেলত আছে ইয়াৰ 0 মিটাৰ্ছ মাইনাছ ইনিচিয়েল ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে 6 মিটাৰ্ছৰ পৰা ষ্টাৰ্ট হৈছে তো -6 মিটাৰ তো তাৰমানে এইটো হৈ গ'ল 0 - 6 হৈ যাব -6 মিটাৰ তো ইয়াতে আমি লিখি থ'ম -6 অ'কে এতিয়া নেক্সট পাৰ্টটোত সুধিছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য ৰেড বল বিটুইন 0 and 24 এতিয়া এইখিনিত আমি অলপ কেয়াৰফুল থাকিব লাগিব এইবাৰ আমাক সুধিছে যে 0 পৰা 24 ছেকেণ্ডছৰ সময়ত ই কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এতিয়া ডিষ্টেঞ্চ সদায় মনত ৰাখিবা ডিষ্টেঞ্চ সদায় এডে হয় ডিষ্টেঞ্চত ছাবট্ৰেকশ্যন নহয় তো আমি এনেকৈ চাওঁ বহুত ইজি প্ৰব্লেম হয় তো ক'ত আছিলে এনেকৈ ডিভাইড কৰি লওঁ তো ষ্টাৰ্টিং হৈছে সি 6ৰ পৰা আৰম্ভ কৰিছে তাৰপিছত
8 ছেকেণ্ড পাৰ হৈ গ'ল 8 ছেকেণ্ড পাৰ হোৱাৰ পিছত সি ক'ত আহি পালে 15ত আহি পালে তো 6ৰ পৰা 15লৈ আহি পাবলৈ কাৰণে সি কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এইখিনি পাই লৈ চ' 15 মাইনাছ 6 কৰিলে হৈ গ'ল 9 10 তো 9 তো সি 9 মিটাৰ কভাৰ কৰিলে ৰাইট এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ কাৰণে 9 মিটাৰ কভাৰ কৰিলে তাৰপিছত 15ৰ পৰা ক'ত গ'ল 15ৰ পৰা একেবাৰে তলত আহি গ'ল মাইনাছ 15লৈ আহিল তো 15ৰ পৰা মাইনাছ 15 আহিবৰ কাৰণে আৰু কিমান কভাৰ কৰিলে তো প্ৰথমতে 15ৰ পৰা 0লৈ আহিলে প্লাছ 15 হ'ল আকৌ 0ৰ পৰা মাইনাছ 15 হ'লে আৰু প্লাছ 15 হ'ল চ' 15 প্লাছ 15 30 হৈ গ'ল ঠিক আছে এণ্ড দেন ফাইনেলি এইখিনিৰ পৰা আকৌ 24 লৈ আহিলে তাৰমানে তাৰপিছত এইখিনিৰ পৰা আকৌ সি গ'ল ক'লৈ আমাৰ টাইম এক্সেছ য'ত আছিলে মানে 0 মিটাৰ্ছৰ লগত তাৰমানে সি আৰু 15 মিটাৰ্ছ কভাৰ কৰিলে গোটেইখিনিক এড কৰিলে হ'ল 9 প্লাছ 15 প্লাছ 15 প্লাছ 15 15 তিনিবাৰ হৈ আছে তো 45 হৈ গ'ল 45 প্লাছ 9 45 প্লাছ 9 হৈ যাব 54 তো তাৰ মানে তাৰ টোটেল ডিষ্টেঞ্চ কভাৰ কিমান কৰিছিলে 54 মিটাৰ্ছ কভাৰ কৰিছে অ'কে তো এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ At time t equals to 0, the velocity and acceleration of a particle is given. The time t equals to 0, এটা particular velocity to দিছে 6 meters per second আৰু তাৰ acceleration to দিছে plus 2 meter per second square. আমাক কৈছে যে from t equals to 0 to t equals to 2 0, acceleration to কি হ'ল decrease হ'ল from 2 meter per second square to 0.5 meter per second square. ঠিক আছে ইয়াৰ acceleration decrease হ'ল তো startingত ইয়াৰ acceleration আছিলে 2 meter per second square তাৰপিছত এইটো কমি কমি 0.5 হৈ গ'ল এতিয়া আমাক কৈছে হাউ ডাজ দ্য স্পীড ভেৰি ডিউৰিং দিছ পিৰিয়ড এতিয়া স্পীড কি হ'ব স্পীডৰ কি এফেক্ট আহিব ইয়াতে তো ইয়াতে আমি অপশ্যন বি চিলেক্ট কৰি ল'লোঁ কিপছ অন ইনক্ৰিজিং তো জেনেৰেলি কি হয় আমাৰ যেতিয়া ইয়াতে যদি চাওঁ ইয়াতে ভেলচিটি পজিটিভত আছে এক্সিলাৰেশ্যন পজিটিভ আছে তাৰপিছত কি হ'ল এক্সিলাৰেশ্যন কমি গ'ল বাট ষ্টিল পজিটিভ ভেলুতে আছে 0.5 যেতিয়া ভেলচিটি আৰু এক্সিলাৰেশ্যনৰ দুইটাৰে যদি ভেলু পজিটিভ হয় বা দুইটাৰে যদি নেগেটিভ হয় মানে ছেইম ডাইৰেকশ্যনত আছে যেতিয়া ছেইম ডাইৰেকশ্যনত থাকে আমি ক'ম যে আমাৰ স্পীডটো সদায় বাঢ়েহে স্পীডৰ কেতিয়াও তেনেকৈ চেঞ্জ নহয় তো স্পীড ইনক্ৰিজেছ ৱেন ভি এন এ হেভ দ্য ছেইম মেগনিটিউড ছেইম চাইন চিন্স দ্য চাইন অফ ভি এন এ ৰিমেইনছ দ্য ছেইম তো সেইকাৰণে আমি ক'ম যে স্পীড আমাৰ সদায় বাঢ়িহে আছে ইয়াতে স্পীড আমাৰ কিন্তু কমা নাই অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A race car starts from rest and speeds up uniformly to the right until it reaches a maximum velocity in 15 seconds. What is the acceleration of the race car? A very simple problem. Eta race car eta কি আছে ৰেষ্টৰ পৰা আৰম্ভ কৰিছে লেটছ সে এইখিনিত ৰেষ্টত আছিলে ৰেষ্টত থকা মানে কি মুভমেণ্ট কৰা নাছিলে তাৰপিছত আৰম্ভ কৰিলে কোনফালে ৰাইট চাইডে গ'ল তাৰমানে তাৰ ইনিচিয়েল ভেলচিটি হয় 0 মিটাৰ্ছ পাৰ ছেকেণ্ড যিহেতু ৰেষ্টত আছিলে তাৰপিছত কি হ'ল ই এক্সিলাৰেট হ'ল ঠিক আছে এটা এক্সিলাৰেশ্যন দিলে তো ইউ ইকুৱেলছ টু 0 আছে এক্সিলাৰেশ্যন দি কি হৈ গ'ল তাৰ যোনটো মেক্সিমাম ভেলচিটি হৈ গ'ল যোনটো ফাইনেল ভেলচিটি ভি বুলি কওঁ 60 মিটাৰ্ছ পাৰ ছেকেণ্ড হৈ গ'ল আৰু এই ভেলচিটি পাবলৈ কাৰণে তাক টোটেল কিমান টাইম ল'লে 15 ছেকেণ্ড লাগিল তাক এতিয়া আমাক সুধিছে ইয়াৰ এক্সেলাৰেশ্যনটো কি হয় একেবাৰে চিম্পল প্ৰব্লেমটো এক্সেলাৰেশ্যন হৈ যাব ভি মাইনাছ ইউ ডিভাইডেড বাই টি তো ভি হৈ গ'ল আমাৰ 60 মাইনাছ 0 ডিভাইডেড বাই টাইম কিমান লাগিছে 15 ছেকেণ্ডছ এতিয়া 60 ডিভাইডেড বাই 15 কি হৈ গ'ল 4 তাৰমানে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈ যাব তাৰ আনচাৰ এইখিনিত আমি 4 টাইপ কৰি দিম চ' 4 হৈছে আমাৰ এক্সেলাৰেশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ ইয়াতে কৈছে যে সুনীল অবজাৰ্ভছ এ বলছ মোশ্যন অন দ্য ফ্ল'ৰ এণ্ড ড্ৰছ দ্য ডিষ্টেঞ্চ ভাৰ্চেছ টাইম কাৰ্ভ ফৰ দ্য বল এ শ্ব'ন বিল' ঠিক আছে তো সুনীলে কি কৰিছে সুনীলে দেখা পাইছে এটা বল এটা ঠিক আছে তো যোনটো হৈছে মাটিত এনেকুৱা বলটো ৰোল কৰি আছে ঠিক আছে এনেকৈ ৰোল কৰি আছে ডিফাৰেণ্ট ডিৰেকশ্যনত তো এতিয়া আমাক কৈছে যে তাৰ যোনটো ডিষ্টেঞ্চ হৈ গ'ল যে কিমান সময়ত কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে যে 0 ছেকেণ্ডত বোলে এৰ পৰা আৰম্ভ কৰিছিলে তাৰপিছত লেটছে 1 ছেকেণ্ড পাৰ হৈ গ'ল 1 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছত তাৰ পজিশ্যনটো বিত আহি গ'ল তো এৰ পৰা সি বিত আহি পালেহি ঠিক আছে তো এইটো যদি এ হয় ক'ৰবাত এইখিনিত বিত আহি পালেহি তাৰপিছত সি 2 ছেকেণ্ড পাৰ হৈ গ'ল 3 ছেকেণ্ড পাৰ হৈ গ'ল তো সি কি আছে ছেইম পজিশ্যনত আছে তাৰমানে কোনো মুভমেণ্ট নাই বি চি এইটো যিহেতু এটা ষ্ট্ৰেইট লাইন হৰিজণ্টেল লাইন হয় তো এইটো আমি ক'ম যে ইয়াতে কোনো মুভমেণ্ট নাই তাৰপিছত নেক্সট ছেকেণ্ডত কি হ'ল আকৌ পজিশ্যন চিৰ পৰা ডি লৈ আহিলে তাৰপিছত ডিৰ পৰা ওপৰলৈ গুচি গ'ল ঠিক আছে এইটো হৈছে আমাৰ গ্ৰাফ এতিয়া আমাক কৈছে যে সন্দেশ তাৰ ফ্ৰেণ্ডটোৱে এই গ্ৰাফটো চাই পেলাই ক'লে যে এইটো এটা কিবা এটা গণ্ডগোল আছে এই গ্ৰাফটোত গণ্ডগোল আছে এতিয়া কোনটো পজিশ্যন চাই পেলাই এতিয়া গম পালে যে এইখিনিত গণ্ডগোল আছে গণ্ডগোলটো একচুৱেলি এইখিনিত হৈছে বিকজ এইখিনিত মিনিং এইটোৱে হৈ আছে যে আমাৰ এইটো কিন্তু পজিশ্যন নহয় এইটো ডিষ্টেঞ্চৰ গ্ৰাফ হয় এইটো পজিশ্যন টাইম গ্ৰাফ নহয় সদায় মনত ৰাখিব ইয়াতে স্পেচিফিকেলি কৈ দিছে আমাৰ এইটো হৈছে ডিষ্টেঞ্চৰ গ্ৰাফ ঠিক আছে এতিয়া এই গ্ৰাফটো যদি চাওঁ তেনেহ'লে এইখিনিৰ পৰা এইখিনিলৈ পজিটিভ ভেল্যু আছে এৰ পৰা ওপৰ বিকজ গ্ৰাফৰ ওপৰত সদায় পজিটিভ হয় এইখিনিৰ পৰা এইখিনিলৈ গৈছে কি আছে
এনেকাকৈ গৈছে পজিটিভ আছে বিৰ পৰা চিলৈ কোনো প্ৰব্লেম নাই এইখিনি কোনো মুভমেণ্ট নাই এইখিনি জিৰ' আছে এতিয়া চিৰ পৰা কি হৈছে পজিশ্যন নেগেটিভ ফালে আহিছে বিকজ তললৈ যোৱা মানে অপজিট ডাইৰেকশ্যনত যোৱা মানে নেগেটিভ ফালে আছে এতিয়া ডিষ্টেঞ্চনো কেনেকৈ নেগেটিভ হ'ব ডিষ্টেঞ্চ সদায় বাঢ়েহে ডিষ্টেঞ্চ সদায় এডহে হয় ডিষ্টেঞ্চটো কেতিয়াও কমিব নোৱাৰে তো সেইকাৰণে চিৰ পৰা ডিলৈ ইয়াতে ক্লিয়াৰলি দেখা পাইছে যে আমাৰ ডিষ্টেঞ্চ ইয়াতে কমিহে আছে ডিষ্টেঞ্চ কেতিয়াও কমিব নোৱাৰে সদায় এড হৈ পেলাইহে যায় তাৰমানে ইয়াতে এনেকৈ কৈছে যেনেকুৱা এৰ পৰা বিলৈ যাবলৈ যেনিবা 5 মিটাৰ্ছ ল'লে ঠিক আছে তাৰপিছত বিৰ পৰা চিলৈ যাবৰ কাৰণে একো মুভমেণ্ট নহ'ল 0 মিটাৰ্ছ হ'ল চিৰ পৰা ডিলৈ কি হৈ গ'ল বোলে -3 মিটাৰ্ছ হৈ গ'ল সেইটোতো এটাই একদম মিনিংলেছ কনচেপ্ট যে বোলে আমি মাইনাছ ডিষ্টেঞ্চ কেতিয়া মাইনাছ হ'ব নহয় সদায় এড হৈ গৈ থাকে তাৰপিছত ডিৰ পিছত আকৌ বোলে এড হৈ গ'ল 7 মিটাৰ্ছ তো ইয়াতে ইয়াৰ গ্ৰাফটোৰ মিনিং এইটো কৈছে তো ইয়াতে সেইকাৰণে সন্দেশে ক'লে যে চি ডি পৰ্চনটো যদি চোৱা যায় তেনে সেইখিনিতে গড়বড় আছে তো আমি চি ডি চেক কৰি ভেৰিফাই কৰি ল'ম Okay, so এতিয়া ইয়াতে এক্সপ্লেনেশ্যনো দিয়া আছে কৈছে যে ইন দিছ পৰ্চন ডিষ্টেঞ্চ হেজ বিন shown to decrease with time তো টাইমৰ লগত ডিষ্টেঞ্চ কমিহে গৈছে তললৈ অহা মানে কমি গৈছে which is not possible okay এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A baseball is moving at a speed of 2.2 meter per second তো ইয়াতে কৈছে যে এটা বেছবল এটা আছে যোনটো 2.2 মিটাৰ per secondত তাৰ স্পীডটো আছে ঠিক আছে when it strikes the catcher's glove তো এটা কেচাৰ এটা এই ধৰিলে 2.2 মিটাৰ মিটাৰ per secondত গৈ আছিলে ইউ দিছে 2.2 মিটাৰ per secondত গৈ আছে তাৰপিছত কি হ'ল এটা কেচাৰে তাক গ্লোভছেৰে ধৰিছে তাৰ ইয়াৰ মিনিংটোতো আমি ইমিডিয়েটলি ক'ব পাৰিম তাৰ ফাইনেল ভেলচিটিটো 0 হৈ গ'ল বিকজ তাক কেচ কৰা মানে কি তাৰতো মুভমেণ্টে নাইকিয়া হৈ গ'ল The padding of the glove is compressed by 2.4 millimeter তো এইটো বস্তুটো প্ৰব্লেমটো আমি এনেকৈ কৈছোঁ আমাৰ বলটো এইটো আছে বলটো প্ৰথমতে ট্ৰেভেল কৰি আছে কিবা এটা ভেলচিটিৰে যোনটো দিয়া হৈছে 2.2 মিটাৰ্ছ per second তাৰপিছত কি কৰিলে এই বলটো গ্লোভছৰে এনেকা ধৰি ল'লে ঠিক আছে এইটো বলটো ইয়াতে আহি পেলাই ৰখিলে এতিয়া এই পেডিংটো যোনটো হৈছে এই গ্লোভছৰ যোনটো পেডিং যোনটো থিকনেছটো হৈছে সেই থিকনেছটো কি কৈছে অলপ কম্প্ৰেছ হৈ গ'ল অবিয়াছলি যেতিয়া এটা হাই ফ'ৰ্চেৰে বস্তু এটা আহিব ইয়াতে বলটো পৰিব তো অলপ কম্প্ৰেশ্যন হ'ব তো কিমান কম্প্ৰেশ্যন হৈ গ'ল 2.4 মিলিমিটাৰ বিফ'ৰ দ্য বল কামছ টু এ ষ্টপ তো তাৰমানে এনেকুৱাকৈ যদি আমি ছাইড ভিউৰ পৰা চাওঁ এইটো যদি আমাৰ গ্লোভ হয় যেনিবা এইটো আমাৰ গ্লোভৰ থিকনেছ হয় তো যেতিয়া বলটো আহি পেলাই এইখিনিত মাৰিব তো কি হ'ব অলপ ভিতৰৰ ফালে এনেকৈ কম্প্ৰেশ্যন হ'ব ঠিক আছে তো ইয়াতে কৈছে কিমান কম্প্ৰেশ্যন হৈ গ'ল 2.4 মিলিমিটাৰ কম্প্ৰেশ্যন হৈ গ'ল বিফ'ৰ দ্য বল কামছ টু এ ষ্টপ তাৰমানে এইটো এনেকুৱাকৈ চাওঁ এইখিনি যদি ইয়াৰ থিকনেছটো হয় তেনেহ'লে কম্প্ৰেশ্যন হোৱাৰ পিছত কি হ'ব এইখিনি পৰ্চনে খালি এইখিনি অলপ সৰু পৰ্চন এইটোহে কি হ'ব আমি কেলকুলেট কৰিম যোনটো হৈছে কেলকুলেট না আমাক দিয়া আছে 2.4 মিলিমিটাৰ বুলি আমাক সুধিছে উই ৱান্ট টু ফাইণ্ড দি এভাৰেজ এক্সেলাৰেশ্যন অফ দ্য বেছবল আমাৰ এই বেছবলটো এক্সেলাৰেশ্যনটো আমি উলিয়াব বিচাৰিছোঁ হোৱাইল ইট ইজ কম্প্ৰেছিং দ্য গ্লোভ যেতিয়া বলটোৱে যেতিয়া গ্লোভটো কম্প্ৰেছ কৰি আছে যেতিয়া মানে হেঁচি গৈ আছে সেই হেঁচি থকা সময়ত তাৰ যোনটো এক্সেলাৰেশ্যন হয় আমি সেইটো কেলকুলেট কৰিব বিচাৰিছোঁ তেনেহ'লে কোনটো ইয়াতে ফৰ্মুলা আমি ইউজ কৰিলে আমি এইটো ইজিলি কেলকুলেট কৰিব পাৰিম আমাক ভেলুটো ওলাব দিয়া নাই আমাক ইয়াতে কৈছে যে এক্সেলাৰেশ্যন উলিয়াবৰ কাৰণে আমি কোনটো ফৰ্মুলা আমি ইয়াত ইউজ কৰিম এতিয়া আমি যদি চাওঁ এক্সেলাৰেশ্যনৰ কাৰণে আমাৰ তাত তিনিটা ফৰ্মুলা আছে এ বি চি ডিটোত এক্সেলাৰেশ্যন নাই ইয়াতে এক্সেলাৰেশ্যন আছে এক্সেলাৰেশ্যন ইয়াতে আছে এতিয়া কোনটো ফৰ্মুলা আমি যদি ইউজ কৰোঁ তেনেহ'লে আমি পটাপট ইয়াতে ভেলচিটিটো উলিয়াব পাৰিম আমি এভাৰেজ এক্সেলাৰেশ্যনটো ওলাব পাৰিম তো এতিয়া প্ৰথমটোত যদি চাওঁ আমাৰ তাত ফাইনেল ভেলচিটি 0 দিয়া আছে অ'কে আমি এইটো ইউজ কৰিব পাৰিম এইটো ইউ হয় একচুৱেলি এ নহয় ইনিচিয়েল ভেলচিটি ভি নট একেই কয় ভি নট বুলিও কোৱা হয় একেই কথা এইটো দিয়া আছে এক্সেলাৰেশ্যনটো আমি ওলাব লাগে এতিয়া ডেল্টা এক্স কি হৈ গ'ল ডেল্টা এক্স ডিছপ্লেচমেণ্ট কিমানখিনি ডিছপ্লেচমেণ্ট হৈছে তো সেইটোতো আমাৰ ইনফৰমেশ্যন দিছে তো আমি অপশ্যন এ যদি ইউজ কৰোঁ আমি কুইকলি আমি এক্সেলাৰেশ্যন ওলাব পাৰিম তো এনেকুৱাকৈ আমি কাইনেমেটিক্স ইকুৱেশ্যন ইউজ কৰি কেলকুলেট কৰি ওলাব পাৰিম অ'কে নেক্সট কেইটাত যদি চাওঁ টাইম আছে সেইকাৰণে আমি টাইমৰ কথাটো ইয়াতে কোনো কোৱাই নাই সেইকাৰণে আমি এইটো ফৰ্মুলা ইউজ নকৰোঁ অ'কে নেক্সট কুৱেশ্যন তো ইয়াতে কৈছে যে এজ shown in the figure below a squirrel is looking for nuts তো ইয়াতে এটা কেৰকেটুৱা এটাই কি বিচাৰি আছে নাটছ বিচাৰি আছে তো প্ৰথমতে কি কৰিলে ইট ৰানছ ৰাইটৱাৰ্ডছ 10 মিটাৰ্ছ তো এইখিনিত আমি এজিউম কৰোঁ এইখিনিত আৰম্ভণি হয় তো এইখিনিৰ পৰা কি কৰিলে এই ষ্টাৰ্টিং পইণ্টৰ পৰা কেৰকেটুৱাটো ৰাইট চাইডে কিমান গ'ল 10 মিটাৰ গ'ল ঠিক আছে দিয়া আছে 10 মিটাৰ তাৰপিছত ইট ৰাইনছ লেফ্টৱাৰ্ডছ তাৰপিছত কি কৰিলে 20 মিটাৰ মানে প্ৰথম এইখিনি 10 মিটাৰ অহাৰ পিছত ই প্ৰথম নাটটো পালে
এইখিনি তাৰপিছত নাটটো ধৰাৰ পিছত আকৌ কি কৰিলে 20 মিটাৰ লেফ্ট চাইডে গ'ল পেলাই বিকজ ইয়াতে আৰু এটা আছে 2 নম্বৰ নাট এটা আছে তো সেই 2 নম্বৰ নাটটোক উঠাবলৈ কাৰণে সি এইখিনিৰ পৰা গ'ল আৰু 20 মিটাৰ্ছ এতিয়া কৈছে যে টোটেল টাইম স্পেণ্ড ৰানিং দৌৰাদৌৰি কৰোঁতে তাৰ কিমান টাইম লাগিলে 12 ছেকেণ্ড লাগিলে কুৱেশ্যনটোত সুধিছে এভাৰেজ ভেল'চিটি আৰু এভাৰেজ স্পীডটো কিমান হ'ব ঠিক আছে তো প্ৰথমতে আমি এভাৰেজ ভেল'চিটিটো ওলাই লওঁ এভাৰেজ ভেল'চিটি এতিয়া ভেল'চিটি ওলাবৰ কাৰণে আমাক কি লাগে চেঞ্জ ইন ডিছপ্লেচমেণ্ট ডেল্টা এক্স লাগে ডিভাইডেড বাই টোটেল টাইম বা ডেল্টা টি বুলি ক'লেও হৈ যায় চেঞ্জ ইন টাইম এতিয়া ডেল্টা এক্স মানে কি হৈছে ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি ডিভাইডেড বাই টোটেল টাইম 12 ছেকেণ্ড দিয়া আছিলে 12 ছেকেণ্ডছ এতিয়া এক্স এফ মাইনাছ এক্স আই একচুৱেলি কেনেকুৱা হয় এইটো হৈছে আমাৰ ইনিচিয়েল পজিশ্যন এইটো হৈ গৈছে আমাৰ এক্স আই আৰু এইটো হৈছে আমাৰ ফাইনেল পজিশ্যন তো এক প্ৰকাৰে আমাক এইটোৱে সুধিছে যে এই মাজৰ ডিষ্টেঞ্চটো কিমান হয় ঠিক আছে এইটো যদি আমি নম্বৰ লাইনেৰে কৰোঁ তেতিয়া বেছি ক্লিয়াৰ হৈ যাব চ' লেটছ চে এইটো হৈ গৈছে আমাৰ নম্বৰ লাইন এইখিনিত আমি দিছোঁ 0 ঠিক আছে স্কুইৰেলটো ইয়াতে আছিলে তো প্ৰথমতে ই পজিশ্যনত আহি গ'ল তো এইখিনিৰ পৰা এইখিনিলৈ যোনটো ডিষ্টেঞ্চ হৈছে সেইটো হৈছে 10 মিটাৰ্ছ ঠিক আছে তাৰপিছত সি কি কৰিলে এৰ পৰা বিলৈকে গ'ল বেক চাইডে গ'ল তো আহি পেলাই এইখিনি বিত ৰখিলে এৰ পৰা বিলৈ গ'ল এইখিনিত সি কিমান কৰিলে 20 মিটাৰ্ছ কভাৰ কৰিলে তেনেহ'লে বি পজিশ্যনটো কিমান হ'ব আমিতো জানো এইখিনিৰ পৰা এইখিনিলৈ 10 মিটাৰ হ'ব 20 মিটাৰ হ'ব কাৰণে এইখিনিলৈ কিমান হ'ব 10 হ'ব তো এইটো কিন্তু -10ত যাব আমি যদি ইয়াতে চাওঁ নম্বৰ লাইনত চাওঁ বিকজ 0ৰ লেফ্ট চাইডে মাইনাছ থাকে তো এইটো হ'ল -10 তো আমাৰ এতিয়া কুৱেশ্যনটো হৈছে যে এইখিনিত যদি 0 হয় আৰু এইখিনিত -9 হয় দুইটাৰ মাজৰ ডিফাৰেঞ্চটো কি হ'ব চিম্পলি -10 মিটাৰ এক্স এফ ক'ত আছে -10ত আছে minus xi টো এইটো হৈছে আমাৰ অৰিজিনেল পজিশ্যন 0 so -10 - 0 divided by 12 so আমি ইয়াতে কৰিলোঁ -10/12 এতিয়া -10/12 মিটাৰ পাৰ ছেকেণ্ড এইটোৱে হৈ যাব আমাৰ এভাৰেজ ভেল'চিটি তো এভাৰেজ ভেল'চিটি কেলকুলেট কৰিবৰ কাৰণে আমি কি কৰিম ইয়াতে কেলকুলেটৰৰ সহায় ল'ম তো আমাক লাগে 10 divided by 12 আমি পাই যাম 0.83333 এনেকৈ কৈ যাব তো ইয়াতে আহিছে আমাৰ -0.83333 এনেকৈ আহিছে মিটাৰ্ছ পাৰ ছেকেণ্ড বাট কুৱেশ্যনটোত আমি 2 ছিগনিফিকেণ্ট ডিজিটছে ল'ম তো এইটো হৈ যাব আমাৰ -0.83 ঠিক আছে এইটো হ'ব -0.83 অ'কে এতিয়া আমি আহি যাওঁ ক'লৈ নেক্সট আছে আমাৰ এভাৰেজ স্পীডটো লাগে এতিয়া এভাৰেজ স্পীডৰ কাৰণে কোনো প্ৰব্লেম নাই স্পীডৰ কাৰণে আমাক কি লাগে টোটেল ডিষ্টেঞ্চ লাগে এতিয়া টোটেল ডিষ্টেঞ্চটো আমি ইজিলি কেলকুলেট কৰি ল'ব পাৰিম হয় টোটেল ডিষ্টেঞ্চটো কিমান হ'ব প্ৰথমতে 10 মিটাৰ গ'ল তাৰপিছত নেক্সট 20 মিটাৰ গ'ল চ' 10 + 20 কিমান হৈ গ'ল 30 মিটাৰ্ছ তো ইন টোটেলি 30 মিটাৰ্ছ কভাৰ কৰিছে টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম কিমান টাইম লাগিছে টাইমটোতো কোৱাই হৈছে 12 ছেকেণ্ড লাগিছে 12 ছেকেণ্ডছ তো 30 ডিভাইডেড বাই 12 ছেকেণ্ড কৰি দিম এইটোৱে হৈ যাব আমাৰ এভাৰেজ স্পীড তো এতিয়া আমি এইটো কেলকুলেটৰত কৰি লওঁ চ' আমাক লাগে 30 এইটো গুচাই দিওঁ 30 ডিভাইডেড বাই 12 2.5 আহিছে তো এইটো লাগিব আমাৰ 2.5 তো ইয়াতে হৈ গ'ল আমাৰ 2.5 অ'কে এতিয়া ভেৰি ইণ্টাৰেষ্টিং হয় ভেল'চিটি যদি চাওঁ এভাৰেজ ভেল'চিটি কিন্তু মাইনাছ চাইনটো চাব লাগে মাইনাছ চাইনটো এইটোৱে কৈ যে আমি লেফ্ট চাইডে পইণ্ট কৰিছোঁ আহিছে অনলি 0.83 তাৰ যোনটো এভাৰেজ ভেল'চিটিটো হৈছে অনলি 0.83 1তকৈ সৰু ৱেৰেজ আমি যদি তাৰ এভাৰেজ স্পীডটো চাওঁ 2.5 হয় তো ইয়াৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট বস্তু গম পাওঁ যে ভেল'চিটি আৰু স্পীড কিন্তু ছেইম বস্তু নহয় ভেল'চিটি আমি কৈ যে কিমান পজিশ্যন চেঞ্জ হৈছে 1 ছেকেণ্ডত মাত্ৰ 0.83 মিটাৰহে চেঞ্জ হৈছে ৱেৰেজ স্পীডে এইটোৱে কৈ যে প্ৰতিটো ছেকেণ্ডত সি 2.5 মিটাৰ প্লাছ 2.5 মিটাৰকৈ কি হৈ গৈছে তাৰ বাঢ়ি গৈ আছে পজিশ্যনটো ঠিক আছে তো এইটোৱে হৈ যায় আমাৰ ডিফাৰেঞ্চ বিটুইন স্পীড এণ্ড ভেল'চিটি অ'কে নেক্সট কুৱেশ্যন এ গ'ল কিপাৰ মুভছ এক্ৰছ হাৰ গ'ল ইন আ ষ্ট্ৰেইট লাইন এটা গ'ল কিপাৰ কি কৰিছে তাই নিজৰ গ'ল পষ্টৰ ওচৰতে আছে তাতে তাই কি হৈছে তাই মুভ কৰি আছে ইন ষ্ট্ৰেইট লাইন এতিয়া তাৰ যোনটো মোশ্যনটো হৈছে সেইটো এই পজিশ্যন টাইম গ্ৰাফত আমাক দিছে অ'কে এতিয়া কুৱেশ্যনটোত সুধিছে যে হোৱাট ইজ দ্য এভাৰেজ স্পীড অফ দ্য গ'ল কিপাৰ বিটুইন 4 ছেকেণ্ড এণ্ড 12 ছেকেণ্ড তো 4 ছেকেণ্ড আৰু 12 ছেকেণ্ডৰ ভিতৰত এই 4 ছেকেণ্ড আৰু 12 ছেকেণ্ডৰ ভিতৰত তাৰ এভাৰেজ স্পীডটো কিমান হ'ব একেবাৰে চিম্পল এভাৰেজ স্পীডৰ কাৰণেতো আমাৰ খালি কি লাগে টোটেল ডিষ্টেঞ্চটোহে লাগে কিমান ডিষ্টেঞ্চ তাৰ কভাৰ কৰিলে অ'কে এতিয়া আমি এইটো কেয়াৰফুলি যাওঁ তো এইখিনিৰ পৰা আৰম্ভ কৰিলে তো এইখিনি পইণ্টত আছে তাৰপিছত এতিয়া 4 ছেকেণ্ডৰ তো এইটো আমি ইয়াতে ষ্টাৰ্টিং বুলি ক'ম এতিয়ালৈকে তাৰ ডিষ্টেঞ্চ আৰম্ভ হোৱা নাই এইখিনিৰ পৰা তাই থিয়হে হৈ আছে বুলি কৈ ধৰিলে হ'ল এতিয়া এইখিনিৰ পৰা তাই
এইখিনিলৈকে যোনটো হৈছে 8 ছেকেণ্ড 4 ছেকেণ্ডৰ পৰা 8 ছেকেণ্ডৰ তাই কিন্তু এটা জেগাতে আছে তাই 2 মিটাৰ্ছতে আছে তাই কোনো মুভমেণ্ট কৰা নাই এইখিনিত আমি কোনো কাউণ্টিং নকৰোঁ এতিয়া এইখিনিৰ পৰা 8 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত তাই কি আহিলে এইখিনিৰ পৰা এইখিনিলৈ আহিলে এতিয়া কিন্তু এইটো ডিষ্টেঞ্চ হয় আমি কিন্তু এভাৰেজ স্পীডত ডিষ্টেঞ্চটো কওঁ তো প্ৰথমতেতো 0 আছে 4 পৰা 8 ছেকেণ্ডলৈকে 0 কোনো মুভমেণ্ট নাই তাৰপিছত 8 পৰা 12 লৈ আহিলে তো এইখিনিৰ পৰা এইখিনিলৈ এতিয়া ইয়াৰ হাইটটো চালে হ'ল এই হাইটটো কিমান হ'ব 2 মিটাৰ্ছ হ'ব তো তাৰমানে তাই 2 মিটাৰ্ছ মুভ কৰিলে ঠিক আছে 2 মিটাৰ্ছ ডিভাইডেড বাই টোটেল টাইম এতিয়া টোটেল টাইম কিমান লাগিছে 4ৰ পৰা 12 ছেকেণ্ড হৈ গ'ল তো সেইটো আমি একচুৱেলি এনেকৈ 12 মাইনাছ 4 কৰিলে আমি পাই যাম 12 মাইনাছ 4 তো 2 ডিভাইডেড বাই 8 তো এইটো হৈ গ'ল 1/4 মানে হৈছে 0.25 0.25 meters per second 0.25 meters per second আৰু এইটো পজিটিভতে আহিব স্পীডটোতো আমাৰ সদায় পজিটিভত আহে তো ইয়াতে আমি চি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম ঠিক আছে তো এনেকুৱাকৈ আমি সলভ কৰিব পাৰোঁ আমাৰ কাইনেমেটিক্সৰ প্ৰব্লেমটো তো এইটোৱে হৈছে আমাৰ আজিৰ কুইজ ছেশ্যনটো একচুৱেলি কুইজ নহয় ইউনিট টেষ্টটো য'ত আমি ফাইনেলি গোটেই মোশ্যনৰ ৰিলেটেড ডিফাৰেণ্ট টপিক যেনেকৈ ডাইৰেকশ্যন অফ এক্সেলাৰেশ্যন ডিষ্টেঞ্চ অফ ডিছপ্লেচমেণ্ট এক্সেলাৰেশ্যন ভেলচিটি কাইনেমেটিক ইকুৱেশ্যন কোনটো ইউজ কৰিব লাগে তাৰপিছত ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্টৰ প্ৰপাৰ্টিজ ইভেন কাইনেমেটিক ইকুৱেশ্যন ইউজ কৰি আমি কেলকুলেশ্যন কৰিছোঁ এই বহুতখিনি টপিকৰ ভিতৰত আমি কি কৰিলোঁ বহুতখিনি আমি ৱৰ্ড প্ৰব্লেম কৰিলোঁ আৰু বহুতখিনি কৰি পেলাই আমাৰ ফাইনেলি আমাৰ চেপ্টাৰটো আমি শেষ কৰিলোঁ তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ